অসমক পুনৰ অশান্ত কৰাৰ চক্ৰান্ত একাংশ লোকৰ কিন্তু কোনে কৰিছে এই চক্ৰান্ত কাজিৰঙাৰ মাটি বেদখল কৰিলে যিসকল লোকে বেয়া পায় মাদানীৰ লগত শুৱে বাৱে বহা লোকসকলেই অসমক অশান্ত কৰাৰ চেষ্টা চলাইছে বুলি বিস্ফোৰক অভিযোগ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু মাদানীৰ সৈতে উঠা বহা কৰা সেইসকল লোকৰ পৰা অসমীয়াই জ্ঞান লোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ যিসাম ব্যক্তিয়ে কাজিৰঙাত অবৈধ বাংলাদেশী উচ্ছেদৰ বিৰোধিতা কৰে যিসাম ব্যক্তিয়ে মাদানীৰ লগত শুৱে বাৱে বহি অসমৰ উন্নয়নৰ সপোন দেখে তেওঁলোকৰ পৰা আমি কোনো জ্ঞান লোৱাৰ কোনো প্ৰয়োজন নাই মই সেইসকল ব্যক্তিক ক'ব খোজো যে আপোনালোকে মাদানীৰ লগত বহি উন্নয়নৰ সপোন দেখক আমি ৰাস্তা ঘাট দলং ছাত্ৰ আৰু স্বাস্থ্যৰ জৰিয়তে আমি উন্নয়নৰ সপোন দেখিম অসমৰ মানুহে বুজি পায় সত্যৰ বিপদ ক'ৰ পৰা আহিব অসমৰ মানুহে বুজি পায় ভাষাৰ বিপদ ক'ৰ পৰা আহিব অসমৰ মানুহে বুজি পায় অস্তিত্বৰ বিপদ ক'ৰ পৰা আহিব মাদানীৰ পৰা শিক্ষা লোৱাৰ প্ৰয়োজন অসমীয়া জাতিৰ নাই অসমৰ ৩ কোটি লোকৰ বাবে কাম কৰিছে ৰাজ্য চৰকাৰে মাদানী আৰু তেওঁৰ সৈতে উঠা বহা কৰা লোকসকলক মৃত্যু পৰ্যন্ত ভয় নকৰে বুলিও মন্তব্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ ৩ কোটি মানুহৰ বাবে আমি কাম কৰিছো আৰু আমি ৩ কোটি মানুহৰ বাবে কাম কৰিম আপোনালোকক ভয় কৰাৰ চেষ্টা মই আগতো কৰা নাই আৰু মৃত্যুৰ মুহূৰ্তলৈকে আপোনালোকক ভয় আমি নকৰো মাদানীৰ বিৰুদ্ধে তথাকথিত বামপন্থীসকলৰ বিৰুদ্ধে আমি আমাৰ উন্নয়নৰ যাত্ৰা আমি অব্যাহত ৰাখিম এইবাৰ মন্ত্ৰীগৰাকীৰ আন এক বিস্ফোৰণ জাতিৰ অস্তিত্ব ৰক্ষা আৰু উন্নয়নৰ কাম সমানেই কৰি গৈছে ৰাজ্য চৰকাৰে আৰু এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পূৰ্বে অসমক অশান্ত কৰিবলৈ বিচৰা লোকসকলেই অসমীয়াৰ আচল শত্ৰু বুলি মন্তব্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ কৰাৰ আগতে অসমখনক অশান্তিৰ পৰিৱেশৰ বাবে লৈ যোৱাসকলে অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ শত্ৰু এই কথা ক'বলৈ মই কুণ্ঠাবোধ নকৰো আমি কিয় ধৈৰ্য ধৰিব নোৱাৰো যে ৪৫ দিন পিছত কি ৰিজাল্ট ওলাব কোনোবা অসমত কোন আমাৰ শত্ৰু কোন বন্ধু ৪৫ দিন ধৈৰ্য ধৰাৰ আমাৰ সাহস কিয় নাই আৰু অসম অশান্ত কৰিবলৈ বিচৰা সকলেই এতিয়া আবেগেৰে জাতিটোক পিছুৱাই নিবলৈ বিচাৰিছে বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ আবেগৰ পৰিৱেশ আমি অসমত আকৌ কিয় সৃষ্টি কৰিব খুজিছো কাৰণ আমি জানো যুক্তি আমাৰ হাতত নাই আবেগেই আমাৰ একমাত্ৰ অস্ত্ৰ আৰু আবেগৰ জৰিয়তে আমি আমাৰ জাতিটোক আকৌ এবাৰ পিছুৱাই লৈ যাব খোজো মাদানীৰ বিৰুদ্ধে যিসকল লোকৰ কথা ক'বলৈ সাহ নাই তেওঁলোকে মুখ্যমন্ত্ৰী অথবা প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধেও কথা কোৱাৰ নৈতিক অধিকাৰ নাই বুলিও ক'লে মন্ত্ৰী ডক্টৰ শৰ্মাই যিসকল ব্যক্তিয়ে মাদানীৰ বিৰুদ্ধে কথা কোৱাৰ সাহস নাৰাখে তেওঁলোকে সৰ্বানন্দ সোণোৱাল নৰেন্দ্ৰ মোদীৰ বিপক্ষে কথা কোৱাৰ নৈতিক অধিকাৰ তেওঁলোকৰ থাকিব নোৱাৰে চক্ৰান্তৰে অসমক অস্থিৰ কৰিবলৈ বিচৰা সকলে লাচিতে খেদা মোগলক শক্তিশালী কৰিবলৈ বিচাৰিছে বুলিও আন এক বিস্ফোৰক অভিযোগ মন্ত্ৰীগৰাকীৰ অসমীয়া বঙালী বিহাৰী মাৰোৱাৰী এই বিভিন্ন পাৰ্থক্যৰ জাল সৃষ্টি কৰিছে এই পাৰ্থক্যৰ জাল সৃষ্টি কৰি তেওঁলোকে লাচিতে খেদা মোগলকে শক্তিশালী কৰিব খুজিছে তাৰ বাবে তেওঁলোকে একো কৰিব খোজা নাই আমি স্পষ্ট আমি অসমীয়া জাতি জীয়াই থাকিম বীৰৰ দৰে বৰপেটাক এইদৰেই অসমক অশান্ত কৰিবলৈ বিচৰা একাংশ লোকৰ বিৰুদ্ধে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰব হোৱাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনালে অসমৰ ৰাইজক ৰাজ্য চৰকাৰে কৰি থকা কাম কাজত চোকা দৃষ্টি ৰাখিবলৈ অসমৰ জনতাক আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক নিশ্চয়তা দিব পাৰো ৰাইজ আপোনালোকে আমাৰ কাম কাজৰ ওপৰত চোকা দৃষ্টি ৰাখিব কাৰণ আপোনালোক যিমান সজাগ আৰু সচেতন চৰকাৰখনৰ ক্ষেত্ৰত হ'ব সিমানেই চৰকাৰখনে সাৱধানতাৰে কাম কৰিবলৈ সক্ষম হ'ব কেমেৰা পাৰ্চন কৃষ্ণৰ সৈতে বৰপেটাৰ পৰা ব্ৰজেন তালুকদাৰ আৰু নৱজিৎ বায়ন নিউজ লাইভ